দাঁতৰ বিভিন্ন ধৰণৰ প্ৰব্লেম, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, দাঁতৰ ৰং বেয়া হৈ যোৱা, কেভিটিজ হোৱা, দাঁত আৰু দাঁতৰ আলু চেঞ্চিটিভ হৈ যোৱা, এনেকুৱা ধৰণৰ বহুত প্ৰব্লেমৰ সলিউশ্যন আজি লৈ আহিছোঁ দাঁতৰ কাৰণে। এইবোৰ প্ৰব্লেম হ'লে কি কৰিব ইয়াৰ বিষয়ে আজি ভালকৈ কথা পাতিম। দাঁতৰ কাৰণে কি হেবিট ডেইলি কৰিব লাগে আৰু কি কৰিব নালাগে, গোটেইবোৰ কথা আজি ইয়াত কভাৰ কৰিম। দাঁতৰ সকলো ধৰণৰ প্ৰব্লেমৰ সলিউশ্যন আজি এই ভিডিঅ'ত আপোনালোকে পাব। আৰু যিসকলৰ দাঁতৰ কোনো ধৰণৰ প্ৰব্লেম নাই তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো খুব হেল্পফুল হ'ব। তেওঁলোকৰ ইন ফিউচাৰ দাঁতৰ কোনো প্ৰব্লেম হোৱাৰ ভয় নাথাকিব। আমাৰ দাঁতত যেতিয়া কেভিটিজ হয় আৰু গুৰিৰ পৰা যেতিয়া তেজ ওলায় বা দাঁতৰ ৰং বেয়া হৈ যায় বা যিকোনো কাৰণত দাঁতৰ বিষ হয়, এই সকলো প্ৰব্লেমৰ কেইটামান সলিউশ্যন ক'ম। ভিডিঅ'টো ভালকৈ চাই যদি বুজি লয় আৰু সেইমতে যদি ফ'ল' কৰে খুব ভাল ৰিজাল্ট পাব। এটা ষ্টাডিৰ পৰা জনা গৈছে যে ইণ্ডিয়াত 98% মানুহৰ দাঁতৰ প্ৰব্লেম আছে। আপোনালোকে জানি আচৰিত হ'ব। চবতকৈ ডাঙৰ প্ৰব্লেমটো জনা গৈছে ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰা আনহেল্ডি প্ৰচেছত। এতিয়া আনহেল্ডি প্ৰচেছ কি গোটেইখিনি এই ভিডিঅ'ত আপোনালোকে গম পাব।